কথা এই গালি দিছে দেই এইটো অলপ আঁতৰিছেগে বাৰু এতিয়া তথাপি কোনোবাই কৈছে যে এই মাত্ৰ লুৰিন্দাৰ বিয়া কেতিয়া হ'ব এই ভাইটি নিজৰ মগজুটো খটুৱাই লৈ কথা কবা এই মাথাটো খটুৱাই ল'বা মানুহ আৰু জীৱ জন্তুৰ মাজৰ ডিফাৰেন্সটো হ'ল এই বিবেচনা শক্তিটো চোৱা ঘোঁৰা এটা যিমান ধুনীয়া হ'লেও আগফালে থকা ঘাঁহনিখনৰ পৰা ঘাঁহ খোৱাৰ বাহিৰে সি ভাত বনাই খাব নোৱাৰে দানা বনাই খাব নোৱাৰে মানুহ এটা বা মানুহ এজনী যিমানে দেখিবলৈ বেয়া হ'লেও কি কৰিব পাৰে সৃষ্টি কৰি ল'ব পাৰে ধান বনাই ল'ব পাৰে ধানৰ পৰা চাউল বনাই ল'ব পাৰে চাউলৰ পৰা ভাত বনাব পাৰে ভাতৰ লগত দাইল বনাব পাৰে দাইলত নিমখ দি ল'ব জানে পালেকে পাৰে নেকি মানুহ আৰু জীৱ জন্তুৰ মাজত পাৰ্থক্য আছে ভাইটি যোনে এইবিলাক কথা লিখিছা আমি বিৰোধী পক্ষৰ মানুহবিলাক যেতিয়া মিটিং হোৱাৰ আগতে ফটো সেশন এটা হয়নে নাই মিটিংখন কৰাৰ আগত তাৰমানে পিছত সাংবাদিকক মিটিঙত সোমাবলৈ নিদিয়ে নহয় আৰু মাজৰখিনি সময়ত কথা পাতি থাকোঁতে সেই প্ৰথম যেটো ফটো সেশন হৈছিলে সেই সাংবাদিকখিনি আহোঁতে আমি টাইম এনে ফ্ৰীকে আছো ন 10 মিনিট মানে এনেকৈ ফটো তুলি আছে না কেমেৰাত তেতিয়া আমি ধেমালিত কৈছিলোঁ ময়ে কৈছিলোঁ দুখটো মোৰে যদি আপোনালোকে কিবা গণ্ডগোল উলিয়াব খুজিছে দুখটো মোৰে মই কৈছিলোঁ এইবাৰ লুৰিনৰ বিয়াখন পাতিব লাগে এনেকৈ কৈছিলোঁ এইটো হ'ল মানৱীয় সম্পৰ্ক লুৰিনৰ লগত মোৰ ভাল সম্পৰ্ক আমাৰ বিৰোধী পক্ষবিলাকৰ মাজত ভাল সম্পৰ্ক এইটো আমাৰ যে আন্তৰিকতা আমাৰ লগত কোনো বছ নাই হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ বছ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ সন্মুখত বাকীকেইটাই মাত পাতিব নোৱাৰে সেইকেইটা হিটলাৰ সিহঁতৰ মিটিঙত এনেকুৱা ফূৰ্তি তামচা থাকিব নোৱাৰে সিহঁতৰ মিটিঙত এনেকুৱা ঘৰুৱা কথা থাকিব নোৱাৰে আমি সববিলাক বন্ধু ভাইহঁত সববিলাক আমি বন্ধু গতিকে আমাৰ মিটিঙত ফৰ্মেল মিটিং হোৱাৰ আগত আমি এনেকুৱা ধেমালি বন্ধুৰ লগত ধেমালি কৰা নকৰা প্ৰেয়সীৰ লগত ধেমালি কৰা নে নকৰা ভাইটি ঘৰত কৰা নে নকৰা বন্ধুসকলৰ লগত তাছত কৰা নে নকৰা বুজি লোৱা কথাটো যে আমি যেটো কৰিছো এটো এটা আমাৰ মানৱীয় সম্পৰ্ক ধেমালি ধুমুলা মৰম চেনে লুৰিন আৰু মোৰ মাজৰ সম্পৰ্ক এটোৱে বুজিছানে নাই যিজনে লিখিছিলা এইবিলাক কথা নকবা